হুচাই জিলা পশুপালন ও পশু চিকিৎসা সন্থাৰ প্ৰাংগণত বিশ্ব জলাতংক দিৱস পালন। মেইন হেৰিটো আমাৰ কুকুৰ আৰু মানুহৰ ঘৰত মেক্সিমাম মানুহৰ ঘৰত কুকুৰৰ প্ৰতি এটা মৰম আছে আৰু কুকুৰ পোহে। বিশ্ব জলাতংক দিৱসৰ লগত সংগতি ৰাখি হুচাই জিলা পশুপালন ও পশু চিকিৎসা সন্থাৰ ব্যৱস্থাপনাত উদযাপন কৰা হয়। উক্ত কাৰ্যসূচীত হুচাই জিলাৰ জিলায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীদেৱৰ উপস্থিতিত শুভাৰম্ভ হয়। তেখেতে জলাতংক বিষয়ে ৰাইজক উদ্দেশ্যে সজাগতামূলক ভাষণ দি আপ্লুত কৰে। ইয়াৰ পিছত হুচাই জিলাৰ আৰএআইঅ বিষয়া তথা জ্যেষ্ঠ পশু চিকিৎসক ডাক্তৰ শিৱপ্ৰসাদ হাজৰিকাদেৱে জলাতংকৰ ভয়াৱহতা তথা প্ৰতিষেধকৰ ওপৰত বিস্তৃত বিৱৰণ আগবঢ়ায়। বিভিন্ন ধৰণৰ ইতিমধ্যে আমি আইন কৰিছোঁ, পেটা কৰিছোঁ, এনেকৈ মানে এনিমেল বিভিন্ন আইন কৰা হৈছে। কিন্তু মানুহ যেতিয়ালৈকে সজাগ নহ'ব তেতিয়ালৈকে আইনে কাকো আপোনাক হেৰি কৰিব নোৱাৰে। আৰু বিশেষকৈ আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে সকলোৱে আমি নিজকে সদায় কওঁ, শ্ৰেষ্ঠতা তেতিয়া প্ৰতিপন্ন হ'ব যে আমাৰ ওচৰত যিবিলাক আছে পৰিৱেশ পৰিস্থিতি সকলো চাই পেলাই আমি নিজকে আমি সজাব লাগিব। জীৱ জন্তুৰ প্ৰতি আমাৰ দয়া ব্যৱহাৰ, গছ গছনি কাটা বন্ধ কৰিব লাগিব, তেতিয়াহ'লে আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমি প্ৰকৃতাৰ্থত সাৰ্থক। হুচাই জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ লোচন ৰঞ্জন তালুকদাৰদেৱে পশুপালকসকলক উদ্দেশ্য কৰি সকলো পোহনীয়া জীৱ জন্তুক বিভিন্ন চৰকাৰী প্ৰতিষেধক দিব বাবে আহ্বান জনায়। আৰু শংকৰদেৱ কৈ গৈছে কুকুৰ চিকালৈ গধৰ গৰু আত্মা সকলোতে জীৱ হিচাপে সকলোতে আছে। জীৱ যিহেতু আছে, আত্মা যিহেতু আছে, কোনোবাই মাত দিব পাৰিছে, কোনোবাই দিব পৰা নাই, কোনোবাই বুজি পাইছে, কোনোবাই বুজি পোৱা নাই। আমাৰ মাজত যিসকল আমি ডিফাৰেণ্টলি আমি যেনেকৈ তেওঁলোকক অতি মৰমেৰে আমি ব্যৱহাৰ কৰোঁ। এই অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগীয় মুৰব্বী তথা বিষয়াসকল উপস্থিত থাকি পশুপালনৰ লগত জড়িত সকলোকে জলাতংক ৰোগৰ প্ৰতিষেধক ল'বলৈ আহ্বান জনায়। সদশেষত সন্থা তৰফৰ পৰা জিলা সম্পাদক ডাক্তৰ জিন্তু কাকতিয়ে সকলোৰে উপস্থিতিও সহায় সহযোগৰ শলাগৰ শৰাই আগবঢ়ায়। দ্বিতীয়তে অকল কুকুৰে নহয়, যিকোনো জীৱ জন্তুৱে কামুৰিলে আমি মানে তাৰ প্ৰতিষেধকটো আমি ল'ব লাগে। যে আজি আমাৰ ইয়াত ভেকচিনেশ্যন কৰিছে, ইমিউনাইজেশ্যন কৰিছে, সেই কুকুৰখিনিক ভেকচিন দিয়াৰ পিছত সেই কুকুৰে কামুৰিলে বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে ছাৰ মোক কামুৰিলে কিন্তু মোৰ কুকুৰটোক ভেকচিন দিয়া আছিলে, মই বেজি নল'লেও হ'ব নেকি। পশ্চিম কাৰ্বি আংলঙৰ পৰা মনোজ বিষ্টৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।